নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি আমি পাতিম ব্ৰিডিঙৰ ওপৰত কথা। ব্ৰিডিং মানে কি, বা ব্ৰিডিং আমাৰ অসমত ব্ৰিডিং জৰুৰী হয় নে নহয়, বা ব্ৰিডিং আমাৰ অসমত লাগতিয়াল হৈ আছেনে বৰ্তমান। ব্ৰিডিং আমাৰ অসমত লাগতিয়াল হৈ আছিল নে, বা ব্ৰিডিঙৰ বিষয়ে আপোনালোকে ব্ৰিডিং বুলি ভাবিলে কি বুলি জানে, ব্ৰিডিং মানে কি, আৰু কি ব্ৰিডত আমি ব্ৰিডিং কৰিব লাগে বৰ্তমান, এতিয়া আমি কি ব্ৰিডত ব্ৰিডিং কৰিব লাগে সেইটো আমি কথা পাতিম। চাওক, আজিৰ তাৰিখত অসমত বহুত কিছুমান ট্ৰেডাৰ আহিলে, ট্ৰেডাৰবিলাকে ট্ৰেডিং কৰিলে, মই ট্ৰেডিং কৰিলোঁ, বহুতে ট্ৰেডিং কৰিলে। ট্ৰেডিং কৰি পেলাই যিবিলাক মানুহক ফাৰ্ম বস্তু দিবলৈ আছে দিলে। কিছুমান আমি বুজি পাইছিলোঁ, কিছুমান বুজি পোৱা নাছিলোঁ, বিটেলৰ বিষয়ে বুজি পোৱা নাছিলোঁ, আনিলোঁ ধাৰা দিলোঁ। বহুত মানুহে আহিলে নেদেখি, সিহঁতেও ভাবিছিলে কি বস্তুটো ভাল হ'ব, সিহঁতেও কৰিলে। ফলাফল লাষ্টত কি হ'ল, কি বেপাৰীয়ে বস্তুবিলাক নিকিনে। বেপাৰীয়ে কয় কি কাণটো দীঘল, ৱেট হাড্ডি মোটা হয়, ছাল বেছি ডাঙৰ হয়, ভুটো বেছি ডাঙৰ হয়, মাংস কম ওলায় বিটেলৰ। তাৰপিছত যিটো আমাৰ পাব্লিকেও পচন্দ নকৰে বুলি ক'লে মাংসটো। তাৰপিছত আমি কি কৰিলোঁ, সেই ব্ৰিডিং যিটো আমাৰ বিটেলৰ ব্ৰিডিং আছিলে, আমি সেই বিটেলৰ ব্ৰিডিংটো লাহে লাহে কমাই দিলোঁ। প্ৰথম আমি বিটেল কৰি আছিলোঁ। এতিয়া আমি কিহত কাম কৰিলে কি কাম কৰিলে আমাৰ ফাৰ্মবিলাকত চলিব, আমাৰ ব্ৰিডিং ফাৰ্ম কি ফাৰ্ম হ'ব লাগে, যিবিলাক ব্ৰিডিং ফাৰ্ম হ'লে আমাৰ অসমত এটা সময়ত চলিব। তো চাওক, ব্ৰিডিং ফাৰ্ম বুলি ক'বলৈ যাওঁতে আমাৰ অসমত আপুনি যিকোনো এটা ব্ৰিডিং ফাৰ্ম আপুনি লৈ, যিকোনো ব্ৰিড এটা লৈ আপুনি ব্ৰিডিং ফাৰ্ম কৰিব পাৰে। বিটেল ল'ব পাৰে, কম বেছি পৰিমাণে সিও চলিব। যিবিলাক ছ'চিয়েল মানুহ সিহঁতে বিটেল লৈ যাব পুহিব চখৰ কাৰণে, যিবিলাক ছ'চিয়েল মানুহ পিছৰ কাৰণে বিটেল লৈ পুহিব। আপুনি যদি আমাৰ অসমৰ মাৰ্কেট ধৰি পেলাই আপুনি যদি ব্ৰিডিং কৰোঁ বুলি ভাবে, আমাৰ অসমৰ আহা টাইমত যিটো মাৰ্কেট হ'ব, মই এতিয়াই কৈছোঁ, আহা টাইমত আৰু 10 বছৰ পিছত আমাৰ অসমত কোনকেইটা ছাগলী আপোনাৰ পূৰা মানে মাৰ্কেট একদম পূৰা লাভ কৰিব। মই কৈছোঁ শুনক, এটা হৈছে ব্লেক বেংগলটো আগতেও মাৰ্কেটত আছে, কিন্তু ব্লেক বেংগলটো লাহে লাহে কি হৈছে, বিলুপ্ত হৈছে। ঠিক আছে, আছাম হিলগট সেইকেইটা অলৰেডি আছেই, কিন্তু আপুনি যদি তাত কাম কৰোঁ বুলি ভাবে, ব্ৰিডটো অকণমান হাই লেভেলৰ ভাল বস্তু আনি পেলাই যদি আপুনি তাক ব্ৰিড কৰোঁ বুলি ভাবে, আপুনি ব্লেক বেংগলটো ল'ব পাৰে। খুব ধুনীয়া ব্ৰিড হয় ব্লেক বেংগলটো লওক, আমাৰ লোকেল ব্ৰিড। আছাম হিলগটটো লওক, লোকেল ব্ৰিড, খুব ধুনীয়া ব্ৰিড হয়। তাৰপিছত লগতে আপোনালোকে তাৰ ওপৰত যদি অলপমান যাওঁ বুলি ভাবে, আৰু আমাৰ অসমৰ মাৰ্কেটত খুব ধুনীয়াকৈ বিক্ৰী কৰোঁ বুলি ভাবে, বা ব্ৰিডিং কৰি পেলাই কমচে কম নাই বুলি 30-40 বছৰ আপোনালোকে ব্ৰিডিঙত কাম কৰিব পাৰিব। সেইটো ব্ৰিড হৈছে বাৰবাৰী ব্ৰিড। বাৰবাৰী ব্ৰিডটো এনেকুৱা এটা ব্ৰিড, অহা সময়ত এতিয়া বুজি পোৱা নাই, আমি এতিয়া বুজি পোৱা নাই, কিন্তু অহা সময়ত আপোনালোকক কৈছোঁ, বাৰবাৰী ব্ৰিডে অসমত ৰাজ কৰিব। যিবিলাক চালু ফাৰ্মাৰ, আপোনালোকে কিছুমান মানুহে গম পাই আছে, কিন্তু কিছুমান মানুহে গম পাই আছে, সেইবিলাকত কামো কৰি আছে। মই আপোনালোকক ক'লোঁ, আজি 3-4 বছৰৰ পৰা কামো কৰি আছে। কিন্তু যদি আপোনালোকে এটা ব্ৰিডৰ ওপৰত কাম কৰোঁ বুলি ভাবিছে, তেতিয়া বাৰবাৰী ব্ৰিডটো লওক। খুব ধুনীয়া ব্ৰিড, আপোনালোকে কাম কৰক, আৰু তাৰ পৰা আপুনি মিট পাৰ্পাছতো কাম কৰিব পাৰিব। আপোনালোকে বোলে নাই ব্ৰিডিং পাৰ্পাছতো কাম কৰিব পাৰিব, দুইটাতে কাম কৰিব পাৰিব, আৰু ভাল ৰেটত আপোনালোকে বস্তু বেচিব পাৰিব। ঠিক আছে, তাৰপিছত আপোনালোকে আকৌ এটা যদি ব্ৰিড লওঁ বুলি ভাবে, চিৰহি ল'ব পাৰে। চিৰহিটো এটা ভাল ব্ৰিড হয়, আৰু সোনকালে পাব। বাৰবাৰীটো আপুনি বিচাৰিলে পাব, চিৰহিটো আপুনি বিচাৰিলে পাব। এইকেইটা ব্ৰিড আপোনালোকে পটককৈ বিচাৰিলে পাব। বৰটো আপোনালোকে পাব, ব্ৰিডিং কৰিম বুলি ক'লে বৰটো আপোনালোকে ব্ৰিডিং কৰিব পাৰিব। ঠিক আছে, কিছুমানে কৈ আছে কি জাখৰানাটো আপোনাৰ অকণমান পোৱাটো মুস্কিল হয়। জাখৰানা ব্ৰিডটো অকণমান ৰেটটো হাই হয়, আৰু তাৰ পোৱাটো মুস্কিল হয় অলপমান, পাবলৈ কাৰণে বিচাৰিলে খুব কম পোৱা যায়। কিন্তু জাখৰানা এটা ভাল ব্ৰিড হয়, আপোনালোকে তাৰ ওপৰতো ব্ৰিডিং কৰিব পাৰে। ঠিক আছে, তো সেইকেইটা ব্ৰিড লৈ আপোনালোকে আৰামছে ব্ৰিডিং কৰিব পাৰে। মালোৱাটো এটা ব্ৰিডিং কৰিব ব্ৰিড হয়, আমাৰ অসমৰ কাৰণে ভাল ব্ৰিড হয়। মালোৱাটো আপোনাৰ ব্ৰিডিঙৰ কাৰণে ভাল হয়। কিহৰ কাৰণে, থুপুকা ছাগলী হয়, চাইজটো লম্বাটো কম হয়, হাইটটো কম হয়, ৱেটটো বেছি। আমাৰ অসমত মানে কি, ৱেট বেছি ছাগলী লাগে, চাপৰ ছাগলী লাগে, ৱেট বেছি হয়। সেইকাৰণে চবতকৈ প্ৰথমে মই আপোনালোকক কওঁ কি, আপোনালোকে যদি ব্ৰিডিঙত যদি কাম কৰোঁ বুলি ভাবে, মানে নেক্সট টাইম আপুনিও ফাৰ্মখন কৰিলে, আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ ফাৰ্মখন পিছত চলাই নিব। তো তেনেহ'লে আপোনালোকে ব্ৰিড চইচ কৰিব পাৰে। ব্ৰিডিঙৰ কাৰণে সম্পূৰ্ণ ধৰক এটা ব্ৰিডে কৰিম বুলি ভাবে, তেতিয়াহ'লে বাৰবাৰীটো লওক। বাৰবাৰীটো বেষ্ট ব্ৰিড, আমাৰ অসমৰ কাৰণে একদম বেষ্ট, ওৱান অফ দ্য বেষ্ট ব্ৰিড হয়। আৰু ইমান ৱেট গেইন কৰে মানে বাৰবাৰী আমাৰ অসমত, আপোনালোকে বিশ্বাস নকৰিব, বহুত ধুনীয়া ৱেট গেইন কৰে। তাতকৈ বেছি ৱেট গেইন কৰে, সিহঁতৰ তাত যিটো ৱেট গেইন কৰে, আমাৰ অসমত তাতকৈ বেছি ৱেট গেইন কৰে। আমাৰ অসমৰ পানীটো হৈছে কি, ভাৰী, মানে
ওজন থকা পানী। আমাৰ অসমৰ পানীটো ওজন। আমাৰ অসমীয়া মানুহবিলাকৰ কি ৱেটটো বেছি হয়, পেটুলা হয়, আমাৰ গাত মাংসবিলাক বেছি হয়, মানে আমাৰ পানীটো ভাৰী। বুজি পাইছেনে কথাটো? আমাৰ পানীটো হৈছে ভাৰী। তো আমাৰ পানীটো খোৱাৰ পিছত বাৰবাৰী হওক, বৰ হওক, ৱেট গেইন ক্ষমতাটো বেছি ভালকৈহে লয়। চিৰহি হওক, যোনে যোনে ভালকৈ পঢ়িছে সি গম পায়, ভাল আমাৰ ৱেট ইয়াত মানে ৱেটটো খুব ধুনীয়া লয়। তাৰপিছত যিবিলাক নতুন ফাৰ্মাৰৰ কাৰণে ক্ৰছ ব্ৰিডিং কৰিবৰ কাৰণে ছাগলী পোৱালি ল'ব, সেইবিলাকে আপোনালোকে চিৰহি ল'ব পাৰে। চিৰহি লৈ আপোনালোকে ব্ৰিডিং ফাৰ্ম কৰিব পাৰে, যিবিলাকত মানে চাওক ট্ৰেডিংটো সদায় নাথাকে। ময়ো যেতিয়া লাহেকৈ বহুত কমাই দিলোঁ, ট্ৰেডিং কৰাটো বহুত কমাই দিলোঁ, তাৰপিছত আকৌ কি হ'ল মানে ছাগলী মৰে। মই আপোনালোকে ইয়াৰ মাজতে ভিডিঅ' এটা দেখাম, ছাগলী আনিলে ৰাস্তাতে মৰি আহে, ইয়াত আহি মৰি যায়, ৰাস্তাত মৰি যায়, নহ'লে ইয়াত আহি মৰি যায়। তো প্ৰফিট নাথাকে। যিমানটো ভাবে কি ছাগলী বেচিছোঁ বহুত প্ৰফিট, নাই, প্ৰফিট নাথাকে, সিমানটো প্ৰফিট নাথাকে, মৰিয়ে থাকে ছাগলী, বুজিছেনে? তো কি হয় মানে ময়ো অলপমান মোৰ ফাৰ্মখন ডেভেলপ হোৱাৰ পিছত ধৰক মোৰ বৰ ফাৰ্মখন মই ডেভেলপ কৰিব বিচাৰিছোঁ। আচলতে মোৰ কিসমত বেয়া কি, মোৰ চব মতা পোৱালি জন্ম হয়। 7টা পোৱালি জন্ম হ'ল, এটা মাইকী পোৱালি, তাৰপিছত বাকী 6টা মতা পোৱালি। তাৰ আগতে জন্ম হ'ল 2জনী জগিলে মতা পোৱালি, ঠিক আছে? সেনেকৈ চব মতা পোৱালি। এবাৰ কি হয় বাৰু, ঠিক আছে? আৰু গাহৰি ফাৰ্মটো বনাবলৈ ষ্টাৰ্ট কৰি থৈছোঁ। ধৰক মাৰ্চ মানত সেইটো ক্লিয়াৰ হ'ব, বৰষুণ চৰষুণ যেতিয়া হেৰি হ'ব, চব পানী চানী নাইকিয়া হৈ যাব পথাৰত, গাহৰি ফাৰ্মটো। তো তেতিয়া লাহেকৈ মানে কি, কোনে এইবিলাকত কাম কৰি থাকিব? বাহিৰৰ পৰা ছাগলী আনি বেছি, সিহঁতক ডেইলি বেজী মাৰা, বহুত টেনশ্যন হয়, মানে ছাগলীটো মৰিব বাচিব নাথাকে, গম পোৱা নাযায়। যেতিয়া কামবিলাক বেলেগ চিডিউলত আহি যাব, তেতিয়া মই সম্পূৰ্ণৰূপে ট্ৰেডিংটো একদম টোটেলি ট্ৰেডিংটো বাদ দিম, সম্পূৰ্ণৰূপে ট্ৰেডিংটো বাদ দিম। আৰু বহুত মানুহে ট্ৰেডিং বাদ দিলে, কিহৰ কাৰণে? লাভ হয় কেতিয়াবা, কেতিয়াবা লছ হৈ যায়। আপুনি যিমানে পাকৈত নহওক, ছাগলীটো এনেকুৱা ছিটুৱেশ্যনত আহে, ছাগলীটো মানে আপুনি বাচাব নোৱাৰে, সেনেকুৱা ছিটুৱেশ্যনত আহি যায়। 2-3 দিনত যেতিয়া জাৰ্ণিত আহি যায়, 2-3 দিনৰ জাৰ্ণিত বাচাব নোৱাৰে। আৰু গাড়ী লৈ পেলাই আপুনি ছাগলী আনিবৰ কাৰণে ভাবিব নোৱাৰে। আজি তাৰিখত আপুনি যে গাড়ী লৈ পেলাই ছাগলী আনো বুলি ভাবে, ৱেষ্ট বেংগলত ইমান ডিষ্টাৰ্ব কৰে, আপুনি মানে নোৱাৰে তাত। ৱেষ্ট বেংগলৰ পৰা আপুনি পাৰ কৰোঁতে আপোনাৰ মাথা বেয়া হৈ যাব। তো কি হয় মানে, সেইকাৰণে আপোনাৰ কি হয়, আপোনালোকে ব্ৰিডিঙৰ এতিয়াৰ কাম কৰিব ষ্টাৰ্ট কৰি দিয়ক। কাৰোবাৰ ঠাইত যদি পইচা আছে, তো আপুনি 5জনী চিৰহি লৈছে, এটা ব্ৰিডাৰ লৈছে, ব্ৰিডিঙত কাম কৰিছে। 5জনী জাফৰানা লৈছে, এটা ব্ৰিডাৰ লৈছে, ব্ৰিডিঙত কাম কৰিছে। 10জনী বাৰবাৰী লৈছে, এটা ব্ৰিডাৰ আছে, ব্ৰিডিঙত কাম কৰিছে। যেতিয়া মই ব্ৰিডিং বাদ দিম, মই যেতিয়া ট্ৰেডিং বাদ দিম, তেতিয়াতো কোনোবাই নহয় কোনোবাইতো ছাগলী দিব লাগিব না, বুজিছে নাই? তো ফাৰ্মাৰবিলাকতো শেষ হৈ নাযায়, আকৌ বহুত মানুহ প্লানিং কৰিব, বহুত মানুহ পেঞ্চন আহিব, কোনোবাই বাহিৰত আছে, তামিলনাডুত, কেৰেলাত আছে, সেইবিলাক মানুহ সদায় বাহিৰত থাকিব নে, ফেমিলি আছে, সিহঁতৰ ল'ৰা ছোৱালী ডাঙৰ হ'ব, সিহঁতক চকু দিব লাগিব, আহি পেলাই গাঁৱত কিবা এটা কৰি খাবলৈ কাৰণে। তো এটা ব্ৰিডাৰ লৈ পেলাই আকৌ 5জনী 10জনী লোকেল ছাগলী লৈ পেলাই সিহঁতে যেতিয়া ষ্টাৰ্টিং কৰিব, সিহঁতক ছাগলী দিবৰ কাৰণে এটা সময়ত কি হ'ব, ব্ৰিডিং ফাৰ্ম নাইকিয়া হৈ যাব। সেই ব্ৰিডিং ফাৰ্ম নাইকিয়া হ'লে কি হ'ব, মানুহজনৰ লগত মানে ডুপ্লিকেট হ'ব। ডুপ্লিকেট কেনেকুৱা হ'ব? চিৰহি F1 এটাকে দি দিলে চিৰহি বুলি, বহুত মানে দি আছে এতিয়াও, চিৰহি F2 এটাকে চিৰহি বুলি কৈ দি দিলে। তো সেনেকৈ মানে হাই ৰেটত সেইবিলাক ছাগলী কিনি নে, আৰু বেনিফিট নহয় সেইবিলাক ছাগলীৰ পৰা আপুনি নি পেলাই। মানে F1 ছাগলীটো নি পেলাই আকৌ যেতিয়া আপুনি ক্ৰছ কৰিব একো নাপায়। তো সেইকাৰণে আপোনালোকৰ ঠাইত যাৰ ঠাইত পইচা আছে, যোনে পইচা আছে, আৰু ট্ৰেইনতো সদায় এনেকুৱা নহয় কি ট্ৰেইনত ছাগলী এতিয়া আহি আছে। আৰু ট্ৰেইনত আপোনাৰ বহুত দিগদাৰ, আপুনি পইচা দিব, কোনোবা বহুত মানুহ আছে পইচা মাৰি দিয়ে। যোৱাবাৰ এটা মাৰি দিলে মোৰ আপোনাৰ 14,000 টকা এটা মাৰি দিলে। তো সেই নিচিনাকৈ বহুত কিছুমান কথা আছে। সেনেকৈ মানে যেতিয়া আপুনি দেখিব কি আমাৰ অসমত কোনো ধৰণৰ ট্ৰেডাৰ নাইকিয়া হৈ যাব, তেতিয়া আপোনাৰ যিবিলাক ব্ৰিডিং ফাৰ্ম কৰিলেতো ট্ৰেডাৰৰ পৰা নলয়, আপোনাৰ পৰা ল'ব। কিহৰ কাৰণে? ছাগলীটো বাহিৰৰ পৰা অহা ছাগলীটো আপোনাৰ 50% বাচা চান্স, মৰা চান্স থাকে, কিন্তু আপোনাৰ পৰা লোৱা ছাগলীটো 80% বাচা চান্স থাকে। বুজিলেনে কথাটো? তো সেইকাৰণে কি হ'ব, আপোনাৰ পৰা ল'ব, আপোনাৰ ফাৰ্মখনৰ পৰা ল'ব, বুজিলে? বাৰবাৰী হ'লেও আপুনি তেতিয়া 12-13 হাজাৰত আপোনাৰ সৰু পোৱালি, 3মহীয়া পোৱালি বিক্ৰী হৈ যায়, 15,000 3মহীয়া পোৱালি, মতা পোৱালি বিক্ৰী হৈ যায়। বাৰবাৰীৰ কথা কৈছোঁ। চিৰহিও ছেম আপুনি একে ৰেটত। 10জনী ছাগলী থাকিলে আপুনি ধুনীয়াকৈ ধৰক 1-2 লাখ টকা আপুনি ধুনীয়াকৈ ইনকাম কৰিব পাৰিব বছৰটোত। আৰু তামিলনাডু, কেৰেলাত কাম কৰিলে আপুনি বছৰত 2 লাখ টকাতকৈ বেছি ইনকাম কৰিব নোৱাৰে, সিমানেই ইনকাম কৰে। তাৰ বাহিৰে গাঁৱত থাকিলে শাক পাচলি ৰুব পাৰিলে, কিবা এটা বেলেগ কামো কৰিব পাৰিলে, ছাগলীকেইটাৰ লগত দিনটোতো লাগি থাকিব নালাগে। এতিয়া মোৰ ছাগলীকেইটাৰ লগত মই দিনটো লাগি নাথাকোঁ, মোৰ বহুত কাম আছে, সৰু সুৰা ইপিনে সিপিনে সেনেকৈ সৰু কাম আছে। তো সেই নিচিনাকৈ আপোনালোকে সেনেকৈ ব্ৰিডিং ফাৰ্ম কৰিলে ভাল হ'ব। মানে মই কওঁ ফিউচাৰৰ কাৰণে আপোনালোকে ব্ৰিডিং ফাৰ্ম আপোনালোকে কৰিব পাৰে, বহুত ধুনীয়া হ'ব। ব্ৰিডিং ফাৰ্ম কৰক, পইচা আছে যদি কৰক ব্ৰিডিং ফাৰ্ম কৰিবলৈ। এতিয়াই যদি আপোনালোকে ভাবি থাকে কৰিম নকৰিম, পিছতকৈ মানে কোনো ধৰণৰ ইয়াৰ মানে
তাৰ মানে কোনো হেৰি নোলায়, কি কয় উত্তৰ নোলায়। পিছত আপুনি দেখিব যেন হাইট ইমান দিনত যদি মই ব্ৰিডিং ফাৰ্মখন ষ্টাৰ্ট কৰিলোঁ হয়, আজি তাৰিখত মোৰ ফাৰ্মখন ডাঙৰ হৈ থাকিলে হয়। কথাবিলাক বহুত গুৰুত্বপূৰ্ণ হয়, কিছুমানে ফকতীয়াকৈ উৰাই দিব পাৰে কথাবিলাকত। তো ময়ো এটা সময় আপোনালোকে দেখিব মোৰ এখন ডাঙৰ বাৰবাৰী ব্ৰিডিং ফাৰ্ম থাকিব। মই বহুত ধুনীয়াকৈ এখন মানে ডাঙৰ ব্ৰিডিং ফাৰ্ম বনাম। আৰু যদি যি থাকোঁ এখন ফাৰ্মখন আপোনালোকে দেখিব, এখন ফাৰ্ম চব ভাঙি দিম এইবিলাকত। এখন ফাৰ্ম ভাঙি দিয়ে চট ঢালাই ফাৰ্ম বনাওঁ, ওপৰত ছাগলী থাকিব, তলত গুদাম হ'ব, সেই নিচিনা মানে প্লেনিং এটা আছে। এইবিলাক ভাঙিম, এইবিলাক যিমান বনালোঁ এইখিনিত মই 1.5 লাখ মান টকা খৰচ কৰিছিলোঁ, কিন্তু এইবিলাক চব ভাঙি দিম এটা সময়ত। ভাঙি দি পেলাই মোৰ 10 দিনৰ ওপৰত যেতিয়া বৰ হৈ যাব, এইবিলাকত মই চব ভাঙি ওখত একদম টিঙৰ ওপৰত যিমান সিমানত মানে চট দিম, চট দি তাৰ ওপৰত হাফ ৱাল দি মানে এখন ফাৰ্ম তাত বনাম, আৰু তলটো মানে গুদাম বনাম, দানা থোৱা, ছাগলীৰ কাৰণে মাকৈ থোৱা, ইটো থোৱা সিটো থোৱা। তো মানে ব্ৰিডিং ফাৰ্মেই বনাম, ব্ৰিডিং ফাৰ্ম, চব ব্ৰিডিং ফাৰ্ম, বুজিছেনে? আৰু ছাগলী ব্ৰিডিং ফাৰ্ম লাহে লাহে হয়, কিন্তু এটা সময়ত আপোনাক সেই ব্ৰিডিং ফাৰ্মখনে আপোনাক 100% পইচা দিব, ক'তো নাযায়। মানে মই ক'লোঁ আপোনাক, ক'তো নাযায়। আপুনি 3-4 বিঘা মাকৈ কৰি ল'লে, আপোনাৰ ছাগলীয়ে খাই আপোনাৰ এলাহ লাগি যাব। মাকৈ খুৱাওক, আপুনি চাইলেজ খুৱাওক, ক'ৰ পৰা একো কিনিবই নালাগে, আৰু লাভেই লাভ হ'ব, মই আপোনাক সিমানেই ক'লোঁ। ঠিক আছে। আৰু ভেকচিনবিলাকতো বৰ বেছি দাম নহয়। গোটেই ছাগলীখিনি ভেকচিন কৰিবৰ কাৰণে আপোনাৰ অতি বেছি যদি খৰচ হয় আপোনাৰ ফাৰ্মখনত, 100 ছাগলী যদি আছে, 100 ছাগলীৰ কাৰণে আপোনাৰ মই 4-5টা ভেকচিনো যদি ইউজ কৰোঁ, তেতিয়া 5,000 টকা খৰচ হ'ব, নাযায় 5,000, 4,500 মান টকাতে গোটেই ভেকচিনখিনি হৈ যায়, বুজিলেনে? তো বেনিফিট আছে ছাগলী ফাৰ্মিঙত, কট ফাৰ্মিঙত বেনিফিট আছে। খালি কিন্তু আপোনালোকে ছিষ্টেমবিলাকত ফ'ল' কৰক, মাদাৰ ষ্টকবিলাকত ভাল ৰাখক। মই ইয়াৰ পিছত এটা মাদাৰ ষ্টকৰ বিষয়ে ভিডিঅ' এটা বনাম, তো আপোনালোকে সেইটো চাব বুলি আশা থাকিলে। তো এতিয়া মই আপোনালোকক ব্ৰিডিং ফাৰ্মৰ ওপৰত কথাটো ক'লোঁ যেন, মই কোনো ধৰণৰ কাৰোবাৰ মুখৰ পৰা শুনা নহয়, মই যিটো প্ৰেক্টিকেল কৰি আছোঁ এতিয়া বৰ্তমান, প্ৰেক্টিকেল কৰি আছোঁ। তো প্ৰেক্টিকেলৰ ওপৰতহে মই আপোনালোকক কথা কৈছোঁ, অহা সময়ত কি চলিবগৈ যায়। ব্ৰিডিং ফাৰ্ম হোৱা বহুত জৰুৰী হৈ আছে অসমত, ব্ৰিডিং ফাৰ্ম হোৱা ইমান জৰুৰী হৈ আছে নহয়, আপোনালোকে মানে তাৰ মানে আপোনালোকে তুলনা কৰিব মানে বহুত মানুহে মানে এনেকুৱা মানুহ কিছুমান আছে ব্ৰিডিং ফাৰ্ম কৰিবৰ কাৰণে ভায়েকক খুলি দিছে, সি আৰ্মিত চাকৰি কৰে, ককায়েকক খুলি দিছে, কিন্তু মানে ককায়েক ভায়েকত সেই ব্ৰিডিং ফাৰ্মবিলাক চলাব পৰা নাই, বন্ধ হৈ যায় অলপমান দিনৰ পিছত। গাইডলাইনছ লওক, ভালকৈ ধুনীয়াকৈ শিকি পেলাই ধুনীয়া ব্ৰিডিং ফাৰ্ম এখন বনাওক, আৰু 100% সেইটো এটা ছাইড ব্যৱসায় হিচাপে ৰাখক। এটা সময়ত 100% সেই ব্যৱসায়টো বহুত ধুনীয়া পইচা দিব। ফেচবুকত আপুনিও পেজ খুলিব, ময়ো পেজ খুলিব, ধুনীয়াকৈ ফেচবুকত পেজ এটা খুলি লওক, তাতে বেচা কিনা হৈ থাকিব ধুনীয়াকৈ। অসমখনে আজি দেশত এনেকৈ সৰু হৈ গ'ল, কিহৰ কাৰণে? মানে গাড়ী মটৰ ইপিনে সিপিনে যোৱা একদম যাতায়াতটো বহুত সুবিধা হৈ গ'লতো, তো আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব। মই সিমানেই কৈছোঁ আজি আপোনালোকক, কি ব্ৰিডিং ফাৰ্মখন বনাওক, ব্ৰিডিং ফাৰ্ম বনাওক। অসমত ব্ৰিডিং ফাৰ্ম বহুত জৰুৰী হৈ আছে দেই, বহুত জৰুৰী হৈ আছে একদম। মানে এতিয়া যিটো কথা মই কৈছোঁ, আপোনালোকে 3 বছৰ পিছত আপোনালোকে মনত ৰাখিব, 3 বছৰ পিছত কোনো ট্ৰেডাৰ নাইকিয়া হৈ যাব অসমত। যেতিয়া কোনো ধৰণৰ ট্ৰেডাৰ অসমত নাইকিয়া হৈ যাব, ছাগলী কিনিব কাৰ পৰা? ছাগলী কিনিব কাৰ পৰা? F1, F2 ছাগলীবিলাক কিনি পেলাই মানুহে বেনিফিট নাপাব, একো নহ'ব। আকৌ তেতিয়া বিহাৰী, কোনোবা বঙালী, কোনোবা মাৰোৱাৰী ছাগলী বাহিৰৰ পৰা আনি পেলাই দিব। আগতে যেনেকৈ পইচা লুটি পেলাই লৈ গুচি গ'ল, সেনেকৈ লুটি লৈ গুচি যাব। মই এতিয়া ট্ৰেডিং কৰিলোঁ, চাওক, মই পইচা ইনকাম কৰিলোঁ, মোৰ পইচাখিনি বাহিৰত যোৱা নাই, কিন্তু মোৰ পইচাখিনি বাহিৰত যোৱা নাই। মই মাটি কিনিলোঁ, শদিয়াত কিনিলোঁ, ইয়াত অ'ত মাটি কিনিলোঁ, কিবা কিবি কৰিলোঁ, সেইবিলাক চব আমাৰ অসমতে আছে। মানে মোৰ ঠাইত আছে, মানে আমাৰ অসমত আছে, বুজিলেনে? আমাৰ অসমীয়া মানুহ 2-3জনক মই কাম দিলোঁ, মানে আমাৰ পইচাটো আমাৰ অসমতে আছিলে সেইটো। কিন্তু যেতিয়া কোনোবা এজন মনদীপ সিং আহিব, আহি পেলাই ছাগলী এপেনে দি যাব, সেই পইচাটো ক'ত লৈ যাব? বাহিৰত। তো সেই পইচাটো যাতে বাহিৰত নাযায়, আপোনালোকে সেই পইচাটো যাতে বাহিৰত নাযায়, এতিয়াই আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক। পইচা আছে, মাটি আছে যদি লাহে লাহে কৰি পেলাই ব্ৰিডিং ফাৰ্ম এখন ষ্টাৰ্ট কৰি দিয়ক। আৰু সেই ব্ৰিডিং ফাৰ্মখনৰ পৰা অহা সময়ত যেতিয়া মই ট্ৰেডিং বাদ দিম, কোনো ট্ৰেডাৰ নাথাকিব অসমত। সদায় ট্ৰেডাৰবিলাক আহে যায়। মই যে সদায় ট্ৰেডিং কৰি থাকিম সেইটো নহয়, ময়ো ট্ৰেডিং বাদ দিম। কৈছোঁ, আগতেও কৈছোঁ, এতিয়াও আকৌ কৈ আছোঁ, ট্ৰেডিং বাদ দিম। তেতিয়া কোনে বেচিব? আপোনালোকে বেচিব। সেইকাৰণে ধুনীয়াকৈ ষ্টাৰ্ট কৰি দিয়ক। ঠিক আছে, ভিডিঅ'টো ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আপোনালোকৰ নিজৰ দাদা ভাই বুলি। ঠিক আছে, তেতিয়ালৈকে ৰাখিছোঁ। জয় আই অসম, জয় জুবিন দা।